জিন্দাবাদ 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 রাস্তা আমার লাগিবই রাস্তা আমার লাগিবই আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি এনএসডিসিএল মুর্দাবাদ 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 এনএসডিসিএল মুর্দাবাদ 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 I'm so long leg long leg I'm so long leg long leg রাস্তা আমার লাগিবই যোগীঘোপা টাউনছৰ তীব্ৰ প্ৰতিবাদ NSIDCLৰ বিৰুদ্ধে এই প্ৰতিবাদ যোগীঘোপাৰ কৰেয়া পাহাৰ গাঁৱত ছাৰ্ভিচ ৰোডৰ বাবে প্ৰতিবাদ আমছৰ যোগীঘোপাৰ ৰেলৱে ষ্টেচনৰ পৰা মাল্টি মডেল লজিষ্টিক হাবলৈ যোৱা ৰেলপথৰ কাষেৰে গাঁওখনলৈ যোৱা ছাৰ্ভিচ ৰোড নিৰ্মাণ নকৰাৰ অভিযোগ ৰাইজৰ অৰ্ধ শতাধিক আমছু কৰ্মী আৰু স্থানীয় লোকৰ উত্তাল প্ৰতিবাদ বিভিন্ন শ্লোগানেৰে সমতল কৰি গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে NSIDCLৰ মুৰ্দাবাদ এইড COM ইণ্ডিয়া কোম্পানী গো বেক আমাক ৰাস্তা লাগিবই আমাক আবদ্ধ কৰা নচলিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰেয়া পাহাৰ গাঁৱত নতুনকৈ ৰেলপথ নিৰ্মাণ কৰা গাঁৱৰ পথ বন্ধ হৈ পৰে ফলত ৰোগীৰ লগতে সাধাৰণ লোকে জমৰ যাতনা ভুগিব লগা হৈছে শ্মশানলৈ যোৱা ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী কৰেয়া পাহাৰ গাঁৱলৈ যোৱা ছাৰ্ভিচ ৰোড নিৰ্মাণ নকৰিলে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি আমছুৱে সকিয়নি দিয়ে ৰিপৰ্ট ফাষ্ট নিউজ রাস্তা আমাক লাগিবই রাস্তা আমাক লাগিবই আমছু জিন্দাবাদ আমছু লংলি আমছু জিন্দাবাদ NSDCL গো ব্যাক আমছু লংলি NSDCL মুর্দাবাদ NSDCL গো ব্যাক NSDCL ময়মাতলি বন্ধ করো NSDCL ময়মাতলি হত্যা করা নহব জয়গোপা ৰেলৱে ষ্টেচনৰ পৰা লজিষ্টিক পাৰ্কলৈ যি ৰেলৱে লাইনটো গৈছে প্ৰথমতে আমাৰ কৰেয়া পাহাৰত আৰু ভৰালগন্দিত পকা ৰাস্তা আছিলে আৰু কৰেয়া পাহাৰত আছিলে PWD ৰাস্তা কিন্তু যেতিয়া এই একম নামৰ কোম্পানীটোৱে NSDCL দিয়া একম নামৰ কোম্পানীটোৱে কাম আৰম্ভ কৰিলে তেতিয়া আমি ৰাইজৰ পৰা এটা দাবী উত্থাপন কৰিছিলোঁ যে এই ৰাস্তাটো আমাৰ ৰাইজৰ ৰাস্তাটো কৰি দিব লাগে নহ'লেতো আমাৰ খুব অসুবিধা হৈ যাব যিহেতু ইয়াতে 10ৰ পৰা 12,000 পপুলেশ্যন আছে তেতিয়া আমাক ডিচি আহি আমাক কৈছিলে উপায়ুক্ত মহোদয়ে আহি কৈছিলে যে নহয় আপোনালোকৰ ৰাস্তাটো হ'ব ইতিমধ্যে কোম্পানীক মৌখিক অৰ্ডাৰ দি গৈছিলে যে আপোনালোকে এই ৰাস্তাটো বনাই দি তাৰপিছত আপোনালোকৰ কাম আৰম্ভ কৰিলে কৰক কিন্তু দেখা গ'ল যে ইতিমধ্যে কোম্পানীটোৱে লাহে লাহে কামখিনি হেগে কৰিলে এতিয়া কোম্পানীটো গুচি যাব গতিকে গুচি যোৱাৰ পিছত আমাৰতো য'ত যমজনা ভগা হ'ব গতিকে কথা হ'ল যে আমি জিলা উপায়ুক্ত আৰু এই NSDCL কোম্পানীক NSDCLক আমি অনুৰোধ জনাইছোঁ যে যাতে আমাৰ কৰেয়াবাসী ৰাইজৰ কাৰণে ৰাস্তাটো বনাই দিয়ে নহ'লে আমি এই যি NSDCL কাম কৰি আছে কোম্পানী কাম কৰিছে আমি বন্ধ কৰিবলৈ বাধ্য হ'ম কাৰণ আমাৰ ৰাস্তাটো লাগিবই চাওক আমাৰ যোগীঘোপা ৰেলৱে ষ্টেচনৰ পৰা লজিষ্টিক হাবলৈকে যিটো ৰেল লাইন আহিছে আমাৰ এই ৰেল লাইনৰ কাষতে আগতে এটা আমাৰ PWD ৰাস্তা আছিল ইয়াত CC ব্লকৰ ৰাস্তা আছিল আৰু আপোনাৰ কৰেয়া পাহাৰত যিখিনি আমাৰ বসতি আছে ইয়াত 500 বা 600 ফেমিলি আছে কিন্তু এই মানুহখিনিক এই NSDCL কোম্পানী যিটো ৰেল লাইন নিৰ্মাণ কৰি আছে এই নিৰ্মাণ কৰাৰ ফলত এই ফেমিলিখিনিক এক প্ৰকাৰ এই NSDCL কোম্পানীয়ে আবদ্ধ কৰি ৰাখিছে কিয়নো তেওঁলোকৰ ৰাস্তাটো ইতিমধ্যে ৰেল লাইন কোম্পানীটোৱে বন্ধ কৰি দিছে তেওঁলোকে এতিয়া ওলাব পৰা অৱস্থা নাই ইয়াত আপোনাৰ স্কুল আছে হস্পিটেল আছে ভোট চেণ্টাৰ আছে ইয়াত বিভিন্ন অংগনবাদী কেন্দ্ৰ আছে কিন্তু আমি দেখিবলৈ পাইছোঁ এই ৰাস্তাটো লৈ আমাৰ জিলাৰ উপায়ুক্তগৰাকী ইয়াত আহিছিল চাৰ্কেল অফিচাৰো আহিছিল ইয়াত যি চিভিল আছিল তেওঁলোকে আহি কোম্পানীৰ লগত বহি ইয়াত আমাৰ ৰাইজৰ কাৰণে এটা ৰাস্তা দিয়াৰ কাৰণে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিল তেওঁলোকে ৰাস্তা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল কিন্তু এই বহিৰাগত কোম্পানীটোৱে আমাৰ জিলা প্ৰশাসনৰ কোনো কথা তেওঁলোকে মানা নাই বা আমাৰ আমছুৰ যিখন দাবী আছিল তেওঁলোকে আমাৰ আমছুৰ দাবী মানা সেইকাৰণে আমি আজি উত্তৰ অসমৰ জিলা আমছুৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ তেওঁলোকে যদি আমাৰ দাবীৰ প্ৰতি সঁহাৰি নযায় অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি উত্তৰ অসমৰ জিলা আমছুৱে সাজু হৈ আছোঁ যদি ৰাস্তাটো তেওঁলোকে ইতিমধ্যে আমাক অহা যোৱাৰ কাৰণে সুবিধা কৰি নিদিয়ে অনাগত দিনত আমি আমছুৱে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ ৰোগী ইয়াৰ পৰা এই কৰেয়া পাহাৰৰ পৰা যিখন পেচেণ্ট যদি কিবা হয় তেওঁলোকৰ ঠেলা গাড়ীত বা বাহৰ ইহঁতি লৈ যাব লগা হয় ইয়াত কোনো ঠেলা গাড়ীও নোসোমায় কোনো এম্বুলেঞ্চো নোসোমায় কোনো চাৰিচকীয়া বাহনো নোসোমায় এনেকুৱা অৱস্থা হৈ গৈছে
এক প্ৰকাৰ জমা যাব নোখোজে। সেইকাৰণে আমি আমাৰ জিলা উপাধ্যক্ষগৰাকীক আহ্বান জনাইছোঁ, তেওঁলোকে তেখেতে যিহেতু নিজে ইয়াত আহি ইয়াৰ পৰিস্থিতি তেখেতে বুজিছে, গতিকে তেওঁকো আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেখেতে ইয়াত এটা বিহিত ব্যৱস্থা কৰি দিবলৈ আমি আমচুৰ পৰা তেখেতক আমি দাবী জনাইছোঁ।